নমস্কাৰ সকলকে স্বাগতম জনাই ষ্টুডিঅ'ত মই জাহ্নবী ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে এটা ভাল খবৰ এটা ডাঙৰ খবৰ এতিয়াৰ পৰা নিবনুৱা যুৱক যুৱতীসকলে যোগ্যতা অনুসৰি নিজৰ গাঁৱতে লাভ কৰিব চাকৰি চতুৰ্থ বৰ্গৰ যিসকল প্ৰাৰ্থী থাকিব তেওঁলোকে নিজৰ গাঁৱতে যোগ্যতা অনুসৰি চাকৰি লাভ কৰিবলৈ সক্ষম হ'ব এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা লৈছে সবিশেষ ৰাজ্যৰ লাখ লাখ নিবনুৱালৈ ডাঙৰ খবৰ যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ এটা ভাল খবৰ যোগ্যতা অনুসৰি নিজৰ গাঁৱতেই যুৱক যুৱতীয়ে লাভ কৰিব চাকৰি নিজৰ গাঁওখনতেই যুৱক যুৱতীয়ে চাকৰি লাভ কৰিব কেৱল যোগ্যতা থাকিব লাগিব বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ নিযুক্তিৰ ক্ষেত্ৰত ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ গাঁৱৰ বিদ্যালয়খনতে চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীয়ে লাভ কৰিব নিযুক্তি নিজৰ গাঁৱৰ বিদ্যালয়খনতে চতুৰ্থ বৰ্গৰ যিসকল প্ৰাৰ্থী থাকিব তেওঁলোকে নিযুক্তি লাভ নিজ অঞ্চলৰ শিক্ষানুষ্ঠানত অন্য জিলাৰ প্ৰাৰ্থীয়ে নাপাব চাকৰি অন্য জিলাৰ প্ৰাৰ্থীয়ে চাকৰি নাপাব প্ৰাথমিকৰ পৰা হাইস্কুল পৰ্যন্ত থাকিব এই সুবিধা স্থানীয় ৰাজহ বা গাঁও পঞ্চায়তত এই সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকৰ বাবে ডাঙৰ খবৰ আৰু নিবনুৱা যুৱক যুৱতীক লৈ এইদৰে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ লাখ লাখ নিবনুৱালৈ যিহেতু এই মুহূৰ্তত এটা ডাঙৰ খবৰ এটা ভাল খবৰ যিহেতু চতুৰ্থ বৰ্গৰ নিযুক্তি লৈ এইদৰে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে নিবনুৱা যুৱক যুৱতীসকলে এতিয়াৰে পৰা চিন্তা কৰিব নালাগে তেওঁলোকে নিজৰ গাঁৱৰ শিক্ষানুষ্ঠানসমূহতে যিসকল চতুৰ্থ বৰ্গৰ প্ৰাৰ্থী থাকিব তেওঁলোকে নিজৰ গাঁওখনৰ শিক্ষানুষ্ঠানসমূহতেই চাকৰি লাভ কৰিবলৈ সক্ষম হ'ব মাত্ৰ তেওঁলোক যোগ্য বিবেচিত হ'ব লাগিব যোগ্য বিবেচিত হ'লে নিজৰ অঞ্চলৰ শিক্ষানুষ্ঠানসমূহতে চাকৰি লাভ কৰিবলৈ সক্ষম হ'ব চতুৰ্থ বৰ্গৰ যিসকল প্ৰাৰ্থী থাকিব সেইসকল প্ৰাৰ্থীৰ বাবে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আনহাতে নিজৰ গাঁৱৰ বিদ্যালয়খনত চতুৰ্থ বৰ্গৰ যিসকল প্ৰাৰ্থীয়ে চাকৰি লাভ কৰিব যেহেতু নিজৰ অঞ্চলতে তেওঁলোকে চাকৰি লাভ কৰিব গতিকে নিজ অঞ্চলৰ বিদ্যালয়সমূহত বা শিক্ষানুষ্ঠানসমূহত অন্য জিলাৰ প্ৰাৰ্থী চাকৰি দিয়া নহ'ব বা অন্য জিলাৰ প্ৰাৰ্থীয়ে চাকৰি লাভ নকৰিব অৰ্থাৎ নিজৰ অঞ্চলৰ বা নিজৰ গাঁওখনৰ বিদ্যালয়খনত বা শিক্ষানুষ্ঠানখনত যোগ্য বিবেচিত হোৱা চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীয়ে চাকৰি লাভ কৰিব অন্য জিলাৰ শিক্ষাৰ্থী অন্য জিলাৰ প্ৰাৰ্থীক চাকৰি দিয়া নহ'ব গতিকে যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকৰ বাবে নিশ্চয়কৈ ভাল খবৰ আৰু ডাঙৰ খবৰ নিজৰ গাঁৱৰ বিদ্যালয়খনতে চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব তেওঁলোকৰ অঞ্চলৰ যিসমূহ শিক্ষানুষ্ঠানসমূহ সেই শিক্ষানুষ্ঠানসমূহত অৰ্থাৎ নিজৰ অঞ্চলৰ যিসমূহ শিক্ষানুষ্ঠান থাকিব সেই শিক্ষানুষ্ঠানসমূহত অন্য জিলাৰ প্ৰাৰ্থীয়ে চাকৰি লাভ নকৰে বা অন্য জিলাৰ প্ৰাৰ্থীক এই চাকৰি দিয়া নহয় গতিকে আপুনি যিখন স্কুলৰ বা আপুনি যিখন অঞ্চলৰ যিটো অঞ্চলৰ যিখন গাঁৱৰ আপুনি বাসিন্দা সেই ঠাইখনত যিসমূহ শিক্ষানুষ্ঠান আছে আপুনি যদি চতুৰ্থ বৰ্গৰ প্ৰাৰ্থী তেন্তে সেই শিক্ষানুষ্ঠানখনত আপুনিহে চাকৰি লাভ কৰিব অন্য জিলাৰ প্ৰাৰ্থীয়ে চাকৰি লাভ নকৰে চতুৰ্থ বৰ্গৰ শিক্ষাৰ্থীক লৈ চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীক লৈ এইদৰে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকৰ বাবে এই বৃহৎ ঘোষণা কৰিছে যোগ্য বিবেচিত হ'লে আপোনাৰ যোগ্যতা অনুসৰি নিজৰ গাঁওখনতেই আপুনি চাকৰি লাভ কৰিবলৈ সক্ষম হ'ব যদিহে আপুনি চতুৰ্থ বৰ্গৰ প্ৰাৰ্থী আপোনাৰ অঞ্চলৰ বা আপোনাৰ গাঁওখনৰ শিক্ষানুষ্ঠানত অন্য জিলাৰ প্ৰাৰ্থীয়ে চাকৰি লাভ নকৰে আৰু এই সুবিধা প্ৰদান কৰা হ'ব প্ৰাথমিকৰ পৰা হাইস্কুল পৰ্যন্ত বিদ্যালয়সমূহত এই সুবিধা প্ৰদান কৰা হ'ব নিশ্চয়কৈ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এতিয়া এইদৰে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে যিসকল নিবনুৱা যুৱক যুৱতী আছে নিশ্চয়কৈ তেওঁলোকৰ বাবে ভাল খবৰ যে তেওঁলোকে যদি চতুৰ্থ বৰ্গৰ বিদ্যালয় বা শিক্ষানুষ্ঠানসমূহৰ চতুৰ্থ বৰ্গৰ বাবে যদি তেওঁলোকে প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব আগবঢ়ায় বা আবেদন কৰে তেন্তে তেওঁলোকে চিন্তা কৰিব নালাগে তেওঁলোকে নিজৰ গাঁওখনতেই চাকৰি লাভ কৰিবলৈ সক্ষম হ'ব তেওঁলোকৰ অঞ্চলত অৰ্থাৎ আপোনাৰ নিজৰ অঞ্চল বা আপোনাৰ নিজৰ গাঁওখনত অন্য জিলাৰ প্ৰাৰ্থীয়ে চাকৰি লাভ নকৰে আপুনি যদি যোগ্য বিবেচিত হয় তেন্তে আপোনাৰ যোগ্যতা অনুসৰি আপোনাৰ নিজৰ গাঁওখনৰ বিদ্যালয়তে আপুনি চতুৰ্থ বৰ্গৰ নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে নিশ্চয়কৈ এই মুহূৰ্তত এটা ভাল খবৰ এটা ডাঙৰ খবৰ আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আমাৰ সৈতে আছে সেয়া শুনাবলৈ চেষ্টা কৰিছোঁ বৰপেটাৰ পৰা মানুহ আহিছে যোৰহাটৰ এমই স্কুল ডিব্ৰুগড়ৰ পৰা ল'ৰা আহিছে জইন কৰিব অলপ ল'ৰা ছোৱালীৰ মনত এটা হাৰ্ট বাৰ্নিং হোৱা আমি দেখা পাইছিলোঁ সেইকাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ যে যিয়ে ল'ৰা ছোৱালী যি জাগাত স্কুলখন হ'ব যদি এলপি স্কুলখন হয়
সেই ৰেভিনিউ ভিলেজৰ পৰা হ'ব হাইস্কুলখন যদি হয় সেই গাঁও পঞ্চায়তৰ পৰা হ'ব বা হায়াৰ ছেকেণ্ডেৰী স্কুল হ'লেও গাঁও পঞ্চায়তৰ পৰা হ'ব এইটো এলপিৰ পৰা হায়াৰ ছেকেণ্ডেৰী স্কুললৈকে হ'ব কলেজত আকৌ মেৰিট বেচিছতে হ'ব বা আন চৰকাৰী পোষ্টবিলাকতো মেৰিট বেচিছত হ'ব এইটো মেৰিট বেচিছত হ'ব বাট ফ্ৰম ডেট ভিলেজ হ'ব বা ডেট পঞ্চায়ত হ'ব এইটোৰ ফলত যিবিলাক মানুহৰ এতিয়া ধৰক অংগনবাদী কৰ্মী এগৰাকী সেই গাঁৱৰে হয় মেৰিটেড হয় কিন্তু সেই গাঁৱৰে হয় সেইকাৰণে হাৰ্ট বাৰ্ণিংটো নাথাকে আমি এইবাৰ এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ এই ব্যৱস্থাটোৰ মাজেৰে হাৰ্ট বাৰ্ণিংটো একেবাৰে নোহোৱা হৈ যাব গতিকে মই ভাবোঁ যে অন্তত ইয়াৰ ফালৰ পৰা অলপমান আমাৰ গাঁৱত যিটো এটা অলপ মন বেয়া হৈ থাকে সেই বেয়াটো অন্তত অলপ হ'লেও ৰেক্টিফাই হ'ব বৰপেটাৰ পৰা মানুহ আহিছে যোৰহাটৰ এম ই স্কুল ডিব্ৰুগড়ৰ পৰা ল'ৰা আহিছে জইন কৰিব অলপ ল'ৰা ছোৱালীৰ মনত এটা হাৰ্ট বাৰ্ণিং হোৱা আমি দেখা পাইছিলোঁ সেইকাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ যে যিয়ে ল'ৰা ছোৱালী যি জাগাত স্কুলখন হ'ব যদি এল পি স্কুলখন হয় সেই ৰেভিনিউ ভিলেজৰ পৰা হ'ব হাইস্কুলখন যদি হয় সেই গাঁও পঞ্চায়তৰ পৰা হ'ব বা হায়াৰ ছেকেণ্ডেৰী স্কুল হ'লেও গাঁও পঞ্চায়তৰ পৰা হ'ব এইটো এল পিৰ পৰা হায়াৰ ছেকেণ্ডেৰী স্কুললৈকে হ'ব কলেজত আকৌ মেৰিট বেচিছতে হ'ব বা আন চৰকাৰী পোষ্টবিলাকতো মেৰিট বেচিছত হ'ব এইটো মেৰিট বেচিছত হ'ব বাট ফ্ৰম ডেট ভিলেজ হ'ব বা ডেট পঞ্চায়ত হ'ব এইটোৰ ফলত যিবিলাক মানুহৰ এতিয়া ধৰক অংগনবাদী কৰ্মী এগৰাকী সেই গাঁৱৰে হয় মেৰিটেড হয় কিন্তু সেই গাঁৱৰে হয় সেইকাৰণে হাৰ্ট বাৰ্ণিংটো নাথাকে আমি এইবাৰ এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ এই ব্যৱস্থাটোৰ মাজেৰে হাৰ্ট বাৰ্ণিংটো একেবাৰে নোহোৱা হৈ যাব গতিকে মই ভাবোঁ যে অন্তত ইয়াৰ ফালৰ পৰা অলপমান আমাৰ গাঁৱত যিটো এটা অলপ মন বেয়া হৈ থাকে সেই বেয়াটো অন্তত অলপ হ'লেও ৰেক্টিফাই হ'ব ছেকেণ্ডেৰী স্কুললৈকে বৰপেটাৰ পৰা মানুহ আহিছে যোৰহাটৰ এম ই স্কুল ডিব্ৰুগড়ৰ পৰা ল'ৰা আহিছে জইন কৰিব অলপ ল'ৰা ছোৱালীৰ মনত এটা হাৰ্ট বাৰ্ণিং হোৱা আমি দেখা পাইছিলোঁ সেইকাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ যে যিয়ে ল'ৰা ছোৱালী যি জাগাত স্কুলখন হ'ব যদি এল পি স্কুলখন হয় সেই ৰেভিনিউ ভিলেজৰ পৰা হ'ব হাইস্কুলখন যদি হয় সেই গাঁও পঞ্চায়তৰ পৰা হ'ব বা হায়াৰ ছেকেণ্ডেৰী স্কুল হ'লেও গাঁও পঞ্চায়তৰ পৰা হ'ব এইটো এল পিৰ পৰা হায়াৰ ছেকেণ্ডেৰী স্কুললৈকে হ'ব কলেজত আকৌ মেৰিট বেচিছতে হ'ব বা আন চৰকাৰী পোষ্টবিলাকতো মেৰিট বেচিছত হ'ব এইটো মেৰিট বেচিছত হ'ব বাট ফ্ৰম ডেট ভিলেজ হ'ব বা ডেট পঞ্চায়ত হ'ব এইটোৰ ফলত যিবিলাক মানুহৰ এতিয়া ধৰক অংগনবাদী কৰ্মী এগৰাকী সেই গাঁৱৰে হয় মেৰিটেড হয় কিন্তু সেই গাঁৱৰে হয় সেইকাৰণে হাৰ্ট বাৰ্ণিংটো নাথাকে আমি এইবাৰ এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ এই ব্যৱস্থাটোৰ মাজেৰে হাৰ্ট বাৰ্ণিংটো একেবাৰে নোহোৱা হৈ যাব গতিকে মই ভাবোঁ যে অন্তত ইয়াৰ ফালৰ পৰা অলপমান আমাৰ গাঁৱত যিটো এটা অলপ মন বেয়া হৈ থাকে সেই বেয়াটো অন্তত অলপ হ'লেও ৰেক্টিফাই হ'ব বৰপেটাৰ পৰা মানুহ আহিছে যোৰহাটৰ এম ই স্কুল ডিব্ৰুগড়ৰ পৰা ল'ৰা আহিছে জইন কৰিব অলপ ল'ৰা ছোৱালীৰ মনত এটা হাৰ্ট বাৰ্ণিং হোৱা আমি দেখা পাইছিলোঁ সেইকাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ যে যিয়ে ল'ৰা ছোৱালী যি জাগাত স্কুলখন হ'ব যদি এল পি স্কুলখন হয় সেই ৰেভিনিউ ভিলেজৰ পৰা হ'ব হাইস্কুলখন যদি হয় সেই গাঁও পঞ্চায়তৰ পৰা হ'ব বা হায়াৰ ছেকেণ্ডেৰী স্কুল হ'লেও গাঁও পঞ্চায়তৰ পৰা হ'ব এইটো এল পিৰ পৰা হায়াৰ ছেকেণ্ডেৰী স্কুললৈকে হ'ব কলেজত আকৌ মেৰিট বেচিছতে হ'ব
বা আন চৰকাৰী পোষ্টবিলাকতো মেৰিট বেচিছত হ'ব এইটো মেৰিট বেচিছত হ'ব বাট ফ্ৰম ডেট ভিলেজ হ'ব বা ডেট পঞ্চায়ত হ'ব এইটোৰ ফলত যিবিলাক মানুহৰ এতিয়া ধৰক অংগনবাদী কৰ্মী এগৰাকী সেই গাঁৱৰে হয় মেৰিটেড হয় কিন্তু সেই গাঁৱৰে হয় সেইকাৰণে হাৰ্ট বাৰ্নিংটো নাথাকে আমি এইবাৰ এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ এই ব্যৱস্থাটোৰ মাজেৰে হাৰ্ট বাৰ্নিংটো একেবাৰে নোহোৱা হৈ যাব গতিকে মই ভাবোঁ যে অন্তত ইয়াৰ ফালৰ পৰা অলপমান আমাৰ গাঁৱত যিটো এটা অলপ মন বেয়া হৈ থাকে সেই বেয়াটো অন্তত অলপ হ'লেও ৰেক্টিফাই হ'ব বৰপেটাৰ পৰা মানুহ আহিছে যোৰহাটৰ এম ই স্কুল ডিব্ৰুগড়ৰ পৰা ল'ৰা আহিছে জইন কৰিব অলপ ল'ৰা ছোৱালীৰ মনত এটা হাৰ্ট বাৰ্নিং হোৱা আমি দেখা পাইছিলোঁ সেইকাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ যে যিয়ে ল'ৰা ছোৱালী যি জাগাত স্কুলখন হ'ব যদি এল পি স্কুলখন হয় সেই ৰেভিনিউ ভিলেজৰ পৰা হ'ব হাই স্কুলখন যদি হয় সেই গাঁও পঞ্চায়তৰ পৰা হ'ব বা হাই ছেকেণ্ডেৰী স্কুল হ'লেও গাঁও পঞ্চায়তৰ পৰা হ'ব এইটো এল পিৰ পৰা হাই ছেকেণ্ডেৰী স্কুললৈকে হ'ব কলেজত আকৌ মেৰিট বেচিছতে হ'ব বা আন চৰকাৰী পোষ্টবিলাকতো মেৰিট বেচিছত হ'ব এইটো মেৰিট বেচিছত হ'ব বাট ফ্ৰম ডেট ভিলেজ হ'ব বা ডেট পঞ্চায়ত হ'ব এইটোৰ ফলত যিবিলাক মানুহৰ এতিয়া ধৰক অংগনবাদী কৰ্মী এগৰাকী সেই গাঁৱৰে হয় মেৰিটেড হয় কিন্তু সেই গাঁৱৰে হয় সেইকাৰণে হাৰ্ট বাৰ্নিংটো নাথাকে আমি এইবাৰ এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ এই ব্যৱস্থাটোৰ মাজেৰে হাৰ্ট বাৰ্নিংটো একেবাৰে নোহোৱা হৈ যাব গতিকে মই ভাবোঁ যে অন্তত ইয়াৰ ফালৰ পৰা অলপমান আমাৰ গাঁৱত যিটো এটা অলপ মন বেয়া হৈ থাকে সেই বেয়াটো অন্তত অলপ হ'লেও ৰেক্টিফাই হ'ব বৰপেটাৰ পৰা মানুহ আহিছে যোৰহাটৰ এম ই স্কুল ডিব্ৰুগড়ৰ পৰা ল'ৰা আহিছে জইন কৰিব অলপ ল'ৰা ছোৱালীৰ মনত এটা হাৰ্ট বাৰ্নিং হোৱা আমি দেখা পাইছিলোঁ সেইকাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ যে যিয়ে ল'ৰা ছোৱালী যি জাগাত স্কুলখন হ'ব যদি এল পি স্কুলখন হয় সেই ৰেভিনিউ ভিলেজৰ পৰা হ'ব হাই স্কুলখন যদি হয় সেই গাঁও পঞ্চায়তৰ পৰা হ'ব বা হাই ছেকেণ্ডেৰী স্কুল হ'লেও গাঁও পঞ্চায়তৰ পৰা হ'ব এইটো এল পিৰ পৰা হাই ছেকেণ্ডেৰী স্কুললৈকে হ'ব কলেজত আকৌ মেৰিট বেচিছতে হ'ব বা আন চৰকাৰী পোষ্টবিলাকতো মেৰিট বেচিছত হ'ব এইটো মেৰিট বেচিছত হ'ব বাট ফ্ৰম ডেট ভিলেজ হ'ব বা ডেট পঞ্চায়ত হ'ব এইটোৰ ফলত যিবিলাক মানুহৰ এতিয়া ধৰক অংগনবাদী কৰ্মী এগৰাকী সেই গাঁৱৰে হয় মেৰিটেড হয় কিন্তু সেই গাঁৱৰে হয় সেইকাৰণে হাৰ্ট বাৰ্নিংটো নাথাকে আমি এইবাৰ এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ এই ব্যৱস্থাটোৰ মাজেৰে হাৰ্ট বাৰ্নিংটো একেবাৰে নোহোৱা হৈ যাব গতিকে মই ভাবোঁ যে অন্তত ইয়াৰ ফালৰ পৰা অলপমান আমাৰ গাঁৱত যিটো এটা অলপ মন বেয়া হৈ থাকে সেই বেয়াটো অন্তত অলপ হ'লেও ৰেক্টিফাই হ'ব